নমস্কাৰ DELPUP 5550টা পোষ্টৰ এগেইনষ্টত কিছুমান কেণ্ডিডেটে এখন কেছ কৰিছে হাইকোৰ্টত আৰু সেই কেছৰ বৰ্তমান পৰিস্থিতি কি আৰু কোনসকল কেণ্ডিডেটে কেছ কৰিছে কেছৰ ষ্টেজ কি আছে আৰু বাকিবোৰ তথ্য এই ভিডিঅ'ত আমি আলোচনা কৰিম আৰু নেক্সট হিয়াৰিং কেতিয়া এখন আমি আলোচনা কৰিম প্ৰথমতে এই ভিডিঅ' আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে চাই লওঁ এখন কেছৰ যে কেছৰ টাইপ কি আছে আৰু ফাইলিং নম্বৰ registration number filing date registration date CNR number তো ইয়াতে কেস টাইপ আছে WA এটা WA কি আহক আগতে জানিলো WA stands for writ appeal which is a legal process to appeal a decision made by a single judge of the high court in a writ petition single judge of the high court or the writ petition hetur decision or appeal korar karone WA মানে writ appeal kora hoy রিট এপিল ফাইল কৰাৰ কাৰণে যে প্ৰসেসিংখিনি আছে বা প্ৰসিডিউৰ আছে এটো প্ৰথমতে কনসাল্ট এ লয়াৰ পিছত ড্ৰাফট দা পিটিশন ইয়াৰ পিছত আছে আপোনালোকৰ পে কোৰ্ট ফিজ ফাইল দা পিটিশন প্ৰিলিমিনাৰী হিয়াৰিং আৰু ইয়াৰ পিছত আহে হিয়াৰিং এণ্ড জাজমেন্ট এতিয়া হক আমি চাইলো কেনেকৈ ধৰণৰ আপোনালোকে যদি নিজকে যদি চাব খোজে তেতিয়া হলে গুৱাহাটী হাইকোৰ্টৰ পৰা এখন কেছৰ ডিটেইলছখিনি চাব পাৰিব মই এই ভিডিঅ'ত আপোনালোকক দেখাই আছো লগে লগে আপোনালোকে যেতিয়া এখন কেছৰ বিষয়ে কিবা যদি তথ্য লিয়াব লাগে তেতিয়াহলে আপোনালোকে নিজে কৰিব পাৰিব তেতিয়াহলে প্ৰথমতে গুৱাহাটী হাইকোৰ্টত যাব ইয়াতে ই কোৰ্ট যিখন সাৰ্ভিস আছে তাত যাব আৰু ই কোৰ্ট সাৰ্ভিসত আসাম যিখন আছে তাত ক্লিক কৰাৰ লগে লগে এখন ই কোৰ্ট সাৰ্ভিস যে আহিব তাত গেট স্টাৰ্টেডত ক্লিক কৰিব ইয়াৰ পিছত গেট স্টাৰ্টেডত ক্লিক কৰাৰ পিছতে নেক্সট এখন পেজ খোল খাই আহিব আৰু ইয়াৰ পিছতে আপোনালোকে যাব তলত যিখন সাৰ্ভিসৰ কাৰণে কেছ ষ্টেটাছ চাবৰ কাৰণে এলসাক ক্লিক হিয়াৰ ফৰ কেছ ষ্টেটাছ হাইকোৰ্টত এখনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন গুৱাহাটী হাইকোৰ্টৰ যিখন কেছ ষ্টেটাছ এখন আপোনালোকে চাব পাৰিব ইয়াতে যিখন সাৰ্চ কেছ আছে ইয়াতে আপোনালোকৰ WA বুলি আছে মানে ৰিট এপিল আছে তো এই ৰিট এপিলৰ আপোনালোকে ইয়াতে সাৰ্চ কৰিব লাগিব তো ইয়াতে চাক আমি এখন ৰিট এপিলৰ যিখন আছে এপিল বিফৰ ডিভিশন ব্ৰাঞ্চ এগেইনষ্ট জাজমেন্ট অৰ্ডাৰ সিঙ্গল জাজ ইন এ ৰিট পিটিশন 112 তাৰপিছত কেছ নাম্বাৰখন আপোনালোকে পাই যাব কেছ নাম্বাৰখন ইয়াতে আছে 345 আৰু ইয়াৰ আছে 2025 ক্যাপচাখন ফিল কৰিব ক্যাপচাখন ফিল কৰাৰ পিছত আপোনালোকে ক্লিক কৰিব যে গোট তো যেতিয়া আপোনালোকে এখন চাই আছে ৰিট এপিল ভালকে চাই লব কেছ নম্বৰ আৰু ইয়াৰখন সেম আছে না নাই পিছত গোট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ খুলকে আহিব যিখন পেজত আপোনালোকৰ কেছৰ ডিটেইলছখিনি আপোনালোকে কেছৰ ডিটেইলছখিনি চাব আৰু পিছত পুৰা ডিটেইলছত যে কেছ আছে এইখনত ভিউ কৰিলে আপোনালোকে পাই যাব ইয়াতে কেছ নম্বৰ আছে আৰু ইয়াতে চাক আপোনালোকে পিটিশনৰ নেম ভাৰ্চেছ ৰেসপন্ডেন্ট নেম আছে আহক ইয়াতে ভালকে আমি চাইলো যে গুৱাহাটী হাইকোৰ্টৰ পৰা এতিয়া বৰ্তমান এই কেছৰ কি আছে ষ্টেটাছ তো ইয়াতে চাইছে কেছ টাইপ ফাইলিং নম্বৰ কেছৰ ডিটেইলছসমূহ ইয়াতে দিয়া আছে ইয়াতে কেছ ষ্টেটাছ দিয়া আছে আহক চাইলো নেক্সট হিয়াৰিং ডেট ইয়াতে মেনশন কৰা আছে 24 অক্টোবৰ 2025 আজি 23 অক্টোবৰ কাইলৈ 24 অক্টোবৰ মানে কাইলে তেওঁলোকৰ নেক্সট হিয়াৰিং আছে আৰু ইয়াতে চাক যিসমূহ কেছৰ ডিটেইলছসমূহ ইয়াতে আপোনালোকে চাব পাৰিছে আৰু এতিয়া চাই লওক পিটিশনাৰ সকলৰ নাম ৰূপম ৰয় N97 আদাৰ্স ইয়াতে যিসকল কেণ্ডিডেটে ইয়াতে দিছে তেওঁলোকৰ নাম ইয়াতে মেনশন কৰা আছে টোটাল 98 জন ইয়াৰ পিছত আহক চাওক ৰেসপন্ডেন্ট যিসকল আছে তেওঁলোকৰ কোন কোন উদ্দেশ্য কৰি কৰিছে দ্য ষ্টেট অফ আসাম এণ্ড আদাৰ্স দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন the Union of India, National Council for Teachers Education, National Institute of Open Schooling তো ইয়াতে আপোনালোকে ৰেসপন্ডেন্ট সমূহ চাইছে বাকি যি কোৰ্টৰ ডিটেইলছ সমূহ ইয়াতে দিয়া আছে আপোনালোকে এবাৰ চাই লব আৰু যদি নিজকে যদি ওপেন কৰিব খোজে তেতিয়াহলে নিজকে ওপেন কৰি ভালকে আপোনালোকে ডিটেইলছ সমূহ চাই লব তো বৰ্তমান এখন কেছৰ আপডেট কালি কি হয় কেছৰ আপডেট আৰু হিয়াৰিং কি হয় এটো আমি পিছত জনাম এটা আহি যাও যে 5550টা মেৰিট লিষ্টৰ কথা এতিয়ালৈকে সেকেন্ড প্ৰভিজন মেৰিট লিষ্টৰ কোনো আপডেট আহা নাই আৰু ফাইনেল মেৰিট লিষ্টৰ কথা কোনো আপডেট নাই আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰৰ কথা মতে 25 তাৰিখৰ আগতে দিয়াৰ কথা আমি ধৰিলো 25 তাৰিখৰ ভিতৰতে দিয়াৰ কথা কিন্তু এতিয়ালৈকে 25 তাৰিখৰ কোনো ধৰণৰ আপডেট আহা নাই আজি ভিডিওটো কেছৰ যিখিনি আপডেট হেতু আমি জনালো নেক্সট আপোনালোকে যদি কিবা কমেন্ট কৰা থাকে কমেন্ট কৰিব আৰু নিজকে যদি আপোনালোকে চাব খুজে তেনেকা ধৰণৰ আপোনালোকে যে কেছৰ ডিটেইলছসমূহ দি পেলাই আপোনালোকে নিজে চাব পাৰিব আজি ভিডিওটো ইমানতে সামৰিছো লগ পাম নেক্সট এটা ভিডিওত চোৱাৰ কাৰণে ধন্যবাদ